নমু নমু নারী কল অগছর আগ ঢুকে জান ও পারি আনি পরাহানি জান ও ডাক দাড়ি ধরি ও দখলা দখলি করি ও তাকে ভাই জিবে পাবে পরি আন ওই ঘোষা সেইটো যেতিয়া এনেকে ঘোষাটো গাইছি ঘোষা তাৰমানে যেতিয়া প্ৰাৰ্থনা কৰিছে কালি নাগে পদ্মা অ এইটো ঘোষা দে পাইছ অ কিংটঙৰ প্ৰাৰ্থনাটো আৰু বেলেগ কি ওর প্রার্থনা কিংটঙৰ টিংটঙর প্রার্থনা আর কেন মা আজিলৈকে শুনাই নাই ও কিংটং আশ্ৰ বুলি কোনা আমাৰ যায় চাগে এই হাসরর কিবা টিংটং আছাই কিংটং আশ্ৰ নাই আমাৰ এখন এই কি টিংটং হা ও টিংটং নহয় কি কিংটং হয় ঘোষাখানৰ ঘোষা কি ক'লা ঘোষা অ ঘোষাখানৰ ঠিক অলপ ডাঙৰ দেখা সেখান ডাঙৰ সেখান কীৰ্তন কীৰ্তন অ টিং কীৰ্তন টিংটং নহয় কীৰ্তন কীৰ্তন প্ৰাৰ্থনাটো অলপ বেলেগ কেনাই কীৰ্তনৰ প্ৰাৰ্থনাটো কেনাইনো এইটো কীৰ্তনৰ প্ৰাৰ্থনাটো অ ও মৎস্য ৰূপে অৱতাৰ অ ও ভৈলা প্ৰভু পথাৰত ও বগলা বাবু আছিলে কচাই এই হালখান লৈ গেলো মই ও প্ৰভুক দেখোন বগলাই খাই আৰু হাইলা লৰু দি ও দিলো বগৰা আৰু নাঙা জংলি ঠেকচা মাৰিলো অ ও বগলাক যাই বিকে ধৰিলো অ তিৰিৰে গতালি দিলো ধৰি তিৰি উঠিল হাত বিট কৰি আৰু বগলা ফেলাক বাচি ধুই দীপৰাজী খাবা চাওঁ মাহত দালি কচুৰ পেটা বগলাৰ মাংস ফচ ফচ কৰে হৰি ও এইবিলাক তুমি ঘোষা ক'ত পাইছো হাও অ এখেতে হাত বনা ৰ'ব পঢ়ুই মৎস্যৰূপ ধুচি না ধৰণা কচু পঢ়ু মৎস্যৰূপ ধুচি আরে যেতিয়া নেকি নাৰায়ণৰ দশ অৱতাৰ নাৰায়ণৰ দশ অৱতাৰ পহিল অৱতাৰৰ মৎস্য অৱতাৰ মৎস্যৰূপ ধুচি না মৎস্যৰূপ ধুচি আচ্ছা মৎস্যৰূপ ক'ত ধুচি কচু তুমি হে ক'ত ধুচি মৎস্যৰূপ এই প্ৰলয় জলত প্ৰলয় জল জল মানে ক'ত সমুদ্ৰ অ সমুদ্ৰত হয় না অ আচ্ছা সমুদ্ৰত ধৰিলাক আমি ধৰি ললো অ সমুদ্ৰত ধৰিলাক ধৰিলাক সমুদ্ৰ বাৰিষা কালত ভৰ্তি হ'ল অ ভৰ্তি হোৱাৰ পিছত ধৰি লওক ব্ৰহ্মপুত্ৰ নদীও ভৰ্তি হৈছে ব্ৰহ্মপুত্ৰেদি উঠি আহিছে কিছুমান আছি কিছুমান মৎস্য উঠি আহিছে ব্ৰহ্মপুত্ৰেদি আছি ব্ৰহ্মপুত্ৰ যেতিয়া ভৰ্তি হ'ল অ উপনদীবিলাকত সোমাই গ'ল উপনদীবিলাক যেনে পাগল দিয়া সৰু সৰু অ হেগলা নদী সোমাল সোমাল বাৰিষা কালত হেগলা নদীও ভৰ্তি হ'ল অ হেগলা নদী ভৰ্তি হৈ পেলাই ডঙে সোমাই গ'ল চাৰিটামান অ ডঙে চঙে সোমাই গেল দংবিলাকতো হুৰকি গ'ল অ হুৰকি গেল দংবিলাকত হুৰকি গ'ল অ বাৰিষা কালৰ কথাটো জানা আজি বৈধান কালি বৈধান অ মস্ত ধুবা খচা বৈধান একদম দংবিলাক ভৰ্তি হৈ বাগৰি গ'ল অ বাগৰি যায় মাছ কিছুমান কথা ডঙৰ বায়ু পথৰক লাগি গ'ল অ গেল যেতিয়া পথৰক লাগি গ'ল জবাৰ শাওণ মাহ ৰাতিপুৱাই পুৱাই উঠছো মই উঠি উঠি হালখান কান্ধত লৈ গৰুহাৰ আগত লৈ যাই আছো যেতিয়া যাই আছো দে ৰাস্তা পাতি বাটে বাটে গৈছো আৰু এ যাই আছ যাই আছো যাই আছ যাই যাই পথাৰ পালো পথ পথাৰ পথে এটা ভোগলা এইটো অ। ৰাতিপুৱাই পুৱাই অ। তিনিআলিত পৰি পেলাই চুপি আছে যেতিয়া ভুগলা বাপুই চুপি আছে অ মই বোলো এই ভোগলাটো ৰাতিপুৱাই কি চুপছি এই বুলি বুলি হাতো ধৰে ভৰি ধৰে অ ভোগলাৰ কাষলৈকে গৈছো চুপি চুপি যাই আছো যাই আছে যাওঁ যে আগত দেখিনতে এটা ঘৰে আছে লেউ লেউ আছে গৰম আছে লেউ লেউ আছে যেতিয়া মই লগে লগে মোৰ চেণ্ডেলমেণ্টত ধৰছি মাথাটোত ধৰছি যেতিয়া মই চিন্তা কৰিলো চাওঁ এই ৰাতিপুৱাই মই হালখান লৈ আহিছো অ পঢ়ুই এটা মৎস্যৰূপ ধৰি আছে আৰু এই বগলাটো তাৰমানে মাছটোক চুপি আছে অ চচো চ এই ৰাতিপুৱাই পুৱাই মোৰ নিচিনা ভক্ত এটা থাকাওঁতে পঢ়ুক খাবা দিম পঢ়ু মৎস্যৰূপ ধৰি আছে বগলাই চুপি আছে মাছটোক খাবা লাগি তাৰমানে নাৰায়ণে মৎস্যৰূপ ধৰি আছে যেতিয়া অৰ্থাৎ নাৰায়ণৰ বৈৰী হ'ল বগলা হা বগলা বৈৰী নহয় নাৰায়ণৰ মাছৰ বৈৰী বগলা বগলা হয় না অ নহয় হয় 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 অ মোৰ নিচিনা ভক্ত এটা থাকাওঁতে অ বগলাটো কিয় খাবা দিম খাবা নিদিলো খাব নিদিলাক কি কৰিলাক হাতত হাইলাৰ লৰুডাল আছে থাকাত মাত দহি বগলাক লাগি যেতিয়া দহি মাত দিয়াৰ লগে তাৰ ভৰিত পচি আছে পৰি ভৰিত পৰাৰ লগে ধৰফৰকে তাতে পৰি গৈছে যেতিয়া বাগাৰ খাই বাগাৰ খাই পৰি গৈছে অ পৰি যাই মই চিন্তা কৰিলো বগলাটো কেতে এইবা নৰা কি কৰিবা নাঙা জলকে ঠেকচা মাৰি থৈছো থৈ বগলাটো আদবিতকে থৈছো ধৰি ধৰি ঘৰক লেগিন গৈছো যায় ঘৰক লেগিন যাই আমাৰ
বোলে ছটা হেবা দিছি যেতিয়া তিৰিটোই ছটা হেবা দিছি হা হাতত বুগলাটো লটং লটং দেখা পাইছি অ বান্ধিটা চেষ্টা মাৰিছি তিৰিটোই চেষ্টা মাৰিছে হাতত বুগলাটো আজৰা মাৰি লৈ গৈছি আজৰা মাৰি দিছে আজরা মারি লুগেছি আজরা মারি নিয়ে বটি চালকি লুইছি বটি চালকি? একদম বাসা লোৱা হকাম কৰিছি যেতিয়া যেটা হকাম কৰি দিছি অ মই গেলো হাল বাবা অ জিতাৰ বেলা আহি চাওঁ যে কি সুন্দৰ বনাই থৈ দিছি আৰু খাব লাগি চাওঁ সুন্দৰ বনাইছে বৰ সুন্দৰ বনাইছি বুগলাৰ মাংসটো মাহত দালি কচুৰ কটা বুগলাৰ মাংস লগ লগে আখান কৰি ৰান্ধি থৈ দিছি যেতিয়া আখান আঞ্জা কি খাবা তুমি কেনে লাগছি বঢ়িয়া আছি হা মাহত দালি অলপ ভিজলা অ কচুৰ কটাও ভিজলা অ। বুগলাৰ মাংস অলপ ভিজলা অ বাপ্পা তুমি সবাই খাত না মুখত দিলে মেজা কিছু বড় দিছি হা তামাম খাইছি কেমন খাইছি ওইটা আমার কি ভাল লক্ষ্মী যুক্তা দিবি দা কি লক্ষ্মী যুক্তা দিবি লক্ষী প্রমাণ সাজিয়া করেছি এই ও তিৰিটো বোলে লক্ষী প্ৰমাণ চাই আনছি আমার দাদা কি কয় সঁচা লক্ষ্মী যুক্তা তোমাৰ তিৰি লক্ষ্য হবাই নৰে অজা নকপা হাত কিয় লগাবা রজনী ঠিকা আমার তিনি বহুত উপৰত মুঠে হ'ব নৰে শুনি গৈছি মই কৈছো প্রমাণ পাইছো মই মই কৈছো তোমাৰ তিৰি লক্ষী নহয় শুনি তোমাৰ তিৰি তুমি অ মই নিজে প্রমাণ পাইছো দুটা পাঁচটা প্ৰমাণ পাইছো দুটা পালি কি প্ৰমাণ দিবা লক্ষ্মী যুক্তা হতি প্রমাণ কি জানো কেনাই হ্যাঁ কি প্রমাণ লক্ষ্মী যুক্তা তিনি প্রমাণ কি জানে না আপনারা তিনটে ভোট জানার মতো লক্ষ্মী যুক্তা কোনি কেনা হেন প্রমাণ তার হেতু কথা জানে নাজ নেই নাজ নাই আমার তিরিমে প্রমাণ পাইছো প্ৰমাণ পাইছ আছে তো কেনাইনো আত্মচলৰ বহৈ ভাত অ পিছলাক গোটাই মাত খাই ফেলে রই যাবা লাগবো আকপ চাউলৰ ভাত বহলি গাঁও গৈছিলে খাই আৰু খাই ফেলে রই যাবা লাগবো আকপ চাউলৰ ভাত আত্মচলৰ ভাতে এ ৰে কি কথা কহ আকপ চাউলৰ ভাত লক্ষ্মী যুক্তা যদি নহলে তার প্রমাণটো কেনকে পাবা আকপ চাউলেদি তিননা চাবা দুটা পালিও প্রমাণ পাইছি মুক্ততে যাবি হয় নেকি অ এমানে লক্ষী অ লক্ষ্মী তো তিননা চাবা দ্বিতীয় বেলা সময় অ দুটা পালি মোৰ ঘৰত বেছি যায় পূজাখনৰ খবৰ দিবা গেছি যাছো অ যেতিয়া পূজাখনৰ খবৰ দিবা গেছি দুটাৰ বেলাৰ সময় অ মোক আটা হুন পিটিয়া হুন কৈ গৈছিল ঐ বাপা অ নাইতা অ দুটাৰ বেলাৰ অতিথি সাক্ষাৎ দামৰা কৰো বুলি ভাববি এই দামৰা গৰু নহয় দেই সাক্ষাৎ দামোদৰ সাক্ষাৎ দাম সেইটা দুটাৰ বেলা সময় বেছি অ আচ্ছা মোৰ নিচিনা দাইনা পালি ঘৰত গেলি সেই পালিবিলাক মই লগানে খাদাম খুই খাটবা লগানে খাদাবাতো নৰ অ লগানে খাদিলে আহোঁ ক'ব দাইনা পালি তাই দেখি লগানে ইফালে অ সেনেকে নকব ক'ব ক'ব অ এতিয়া সেনেকে ক'ব মই চিন্তা কৰিলোঁ এই দুটাৰ বেলা সময় দুটা মানুহ আহিছে মোৰ ঘৰত মই খৰ কথা ক'ব লাগিব ক'ব লাগিব লাহেকে তাহাক মই ক'লো খৰ কথা আৰু খাম বুলি ক'লা অ যেতিয়া খাম বুলি ক'লা অ মই ভিতৰলৈকে গেলো দা যায় যাই পেলাই আমাৰ পাইলেনি সুধিলোঁ অ কিহা খবৰ দুটা অতিথি আহিছে দুটাৰ বেলা অ যেতিয়া সেনেকে সুধিলোঁ আমাৰ তাই কি কৈছে জানো না কি কৈছে হ'ব দা কালি বিচাৰিলোঁ আপুনি কথা মানছিলে অ পাৰি আমি ৰাতি চলিবলৈ এদিন মোটামুটি 3মান চাউল বেছি 8মান চাউল আছে অ যেতিয়া 8মান চাউল আছে এতিয়া দুটাটো অতিথি আহিছে কি কৰিবা অ বজা চিন্তা কৰিব নালাগে তাইতো সেনেকে কৈছিল যেতিয়া কলাক যেতিয়া তাই বজাৰ বুলি গৈছি চাউল আছে 8 অ চলি দুটা অ আমি মাক বাইকৰ দুটা অ দুটা অতিথি উম। কেইজন হলো 6জন ছয়জন 6জন হলো মানুহ চাউল আছে 8 অ যেতিয়া চাউল আছে 8 তাই হ'ব বুলি গৈছে তাই যেতিয়া হ'ব বুলি কৈছে মই আৰু বুক দেখা কৰি দিছোঁ হা মই আৰু বুক দেখা কৰি দিছোঁ তাই যেতিয়া নিশ্চয় হ'ব তাই হ'ব বুলি কৈছে ৰান্ধনীয়ে অ। আৰু কি চিন্তা কৰি তোমাৰ মনত ভাল মই আৰু হাল লগত আহিলে কথা বতৰা পাতি যেতিয়া ৰান্ধনী আহিব চাউল হ'ব বুলি ক'লা অ তাৰ পিছত মই হাল লগত কথা বতৰা পাতি থাকিলোঁ থাকাত আৰু তেওঁ ৰন্ধা বঢ়া কৰিবা গেল যায় ৰন্ধা বঢ়া কৰিলে এটা সুন্দৰা সুন্দৰ ৰন্ধা বঢ়া কৰি ধুনীয়াকৈ আমাক তিনিওকে তিনিঠান ঢালত ভাত বাঢ়ি দিলাক দিয়াত আমাক মাতিলাক ভাত খাবা অ ভাত খাবা গেলোঁ অ ভাত খাবা যে আমি ভাতৰ বতত বহিছোঁ বহি কিন্তু আমাৰ এটা আৰু কথা আছে দা ভাই কি আমাৰ তেওঁৰ এটা স্বভাৱ আছে স্বভাৱ অ তেওঁৰ স্বভাৱ আৰু কি আছে তেওঁ ভাত বাদ দিলে লাগে কি বাদ দিলি লাগে তাৰ সেইটো স্বভাৱেই অ ৰবা অ ভাত মুঠা বাঢ়ি দিয়াৰ পাছত তেওঁ কি লাগে ভাত বাদ দিয়াৰ পিছত লাগাত যিটো স্বভাৱ এটা আগৰ পৰাই সেইটো স্বভাৱ অ তেওঁৰ কি স্বভাৱ তেওঁৰ হাগা লাগে তাই হাগা লগাই হাগা লাগে তাৰমানে কোনোবা বস্তু গেলি ভাত বাদ দিলে তাৰ হাগা লাগে হয় নেকি
যেতিয়া তেতিয়া তাই হাগা লাগে এইবুলি আমিতো ভাত খাব বহিলোৱেই বহিলো তাই মোক লাহেকে তাই ইংগিতটো মই জানো তাই ইংগিত এটা দেই মোক ইংগিত দিয়ে ঐ কেনেকে ইংগিত দিছিল পানী এক ঘুটি ল'ব লৈ পেলাই মই ইংগিত মই আহিলো চাব আৰু ইংগিত তেতিয়া মই জানো আৰু মই আহিলো চাব বুলি কোৱাৰ লগে লগে মই ইয়াত জানিছো তাই যাব তাৰমানে জাগা যাব সেই বুলি পানী ঘুটি লৈছি লৈ লৈ মই ইংগিতটো দিছি পানী বাছক লেকিন গেছি যায় তাই চেকমাৰ খান পিন্ধি লৈছি কি চেকমাৰ খান পিন্ধি লৈছি চেকমেৰা আৰু কি চেকমাৰা কি চেকমাৰা নাজানো মই নাজানো আই সকলে জানে কাক কয় চেকমাৰা ঐ চেকমেৰা কাক কয় আই অকল কওকচোন চেকমাৰা কাক চেকমাৰা নাজানো মই নাজানো যিজোৰা কাপোৰেদি ভাত ৰান্ধে যে সেইযোৰা কাপোৰলৈ হেৰিক নাযায় লেট্ৰিঙক নাযায় বাৰীৰ পিছত আগলি ৰুলৰ এখন চেকমাৰা কাপোৰ থাকে এক্সট্ৰাকে এক্সট্ৰাকে থাকে তাতে আনি পিন্ধিলে সেইখন আৰু ৰ'দ চ'দ নাপায় জীৱনো হয় নেকি সেইখন তাতে থাকে আগলি ৰুলতে হয় নেকি সেইখন টান মাৰি আনছি আনি ভাত ৰান্ধাডৰা খুলি দিছি সেই চেকমাৰাখন পিন্ধি লৈছি পিন্ধি লৈ পিন্ধিলে জাগাত গেছি জাগাক লাগিন জাগা নিৰ্দিষ্ট জাগা আছে ভাই তাই জাগাৰো কিবা নিৰ্দিষ্ট আছে আছেতো কেনাই জাগা দিনত হলি পাকঘৰৰ মুঠাত আৰু ৰাতি হলি কুটিৰ কাষত দিনত পাকঘৰৰ মুঠাত আৰু ৰাতি কুটিৰ কাষত এতিয়া দিনত এতিয়া পাকঘৰৰ মুধাত দিপৰাৰ সময়ে দিপৰাৰ সময় যেতিয়া হচি তাই লাহেকে পাকঘৰৰ মুঠাত গৈছি আমি এইফালে ভাত খাই আছো মৰা এটি মুচা তই তাতে লাহে লাহে মৰ তাই কি কৈছি জানো না কি কৈছে তাইতো তাতে বহি পেলাই কৰ্ণেট বাজা দিবা দিছি কি কৰ্ণেট হয়া পাকঘৰৰ মুঠাত পাকঘৰৰ মুধাত কৰ্ণেট বাজা দিবা ঠাৰাচকে মাৰি আছে যেতিয়া যেতিয়া সেনেকে মাৰি আছে কালি তাতে শুনছি কৰ্ণেটৰ মাতটো শুনছি শুনি যেতিয়া কৰ্ণেটৰ মাতটো শুনছি পালি তেতিয়া আমাৰ টিভিত লাগাইছি আমাৰ টিভিত লাগাইছি যায় শব্দটো শুনাৰ লগে খাব পাৰিব না নৰে সেনেকে খাওঁ নাখাওঁকে খাই আছে তাই বেছি জানো না কি দিলাকে খাই আছে তাইতো এতিয়া পাই মাটি পানী লনাই যেতিয়া লনাই পাকঘৰৰ মুঠে এটা খিৰিকী আছে খিৰিকী সেই খিৰিকী দি গলটো হুৰকে ফেলে হৈছে কাৰোবাক কিবা লাগিব না খিৰিকীৰ গলটো হুৰকে ফেলে হৈছে কাৰোবাক কিবা লাগিব না যেতিয়া উঠি আমাৰ পালি দুটাই খাই আছে তাই মাটি পানী লয়ে নাই তাই তাতে হৈছে কাৰোবাক কিবা লাগিব না তেতিয়া আমাৰ এখন লাগিব বুলি ক'ব নেকি লাগিব বুলি কোৱা নাই আৰু হ'ব দে হ'ব আমাক নালাগে নালাগে এটা দি থাকাতে খাই উঠি থাকাতে খাই উঠিছি না আহি থাকাতে খাই উঠি আগ পথালেদি পানী বহালা ময়ো খালো আৰু চলি গলি চিহাই পথালেদি আইতাক না সেনেকে আছি আইছি না মোক খালি বাছে দি থাকবা লক্ষী যুক্ত হয় না সেনেকে হৈ দা বাবা তোমাৰ তিৰিটো লক্ষী তোমাৰ তিৰিটো বাবা কালি মেৰৰ উত্তৰ কৰাত যাই পেলাই তই জিভাখন দি আছে তাতে জাগাত তাতে এটা ছিদ্ৰ ৰাখি থৈ দিছো আছে না গেলি দেখা পাম দেখা পাবি হ'ব দা হ'ব দা তই জিভাখন দি যাই সেই কৰালটো উল্টে দিবি হ'ব দা হ'ব দা দে যা এইবুলি কালি লাগে কি কৈছি মেট্টু ট্ৰেকিং গৈছি যাই চাৰি কখৈ ঘূৰি ঘূৰি চাইছি ঘূৰি ঘূৰি চাই আছে চাই চাই অসন্য কণাত পালাক দা যেতিয়া এটা ফটাৰ দৰে হেৰি কৰি থৈ আছে অসন্য কণাত পাইছি যায় তাই কাষত লাগি গৈছি যায় যাই লাহেকে শুনি গৈছি শুনি নহয় লাহেকে জিভাখনি চেল কামাই দিছি দিয়াত চেল কামাই দিয়াৰ লগে লগে ভিতৰত যি ঘেউচাটি জ্বলি আছে তাৰে পোহৰ এটা ৰেণু ৰেণু অনু দেখা পাইছি যেতিয়া দেখা পাই কালিনাগৰ ভাল লাগছি মাইকৰ কথাটো ঠিকে আছে যা যাতে ছিদ্ৰ পাইছো যা মই ভিতৰত যাব লাগি এই বুলি এইবুলি কালিনাগটো কেশৰ সমানে হৈ আছে কেশৰ সমান হৈ আহি সূতা দি সুটি ঘুমি যায় পৰিয়াল প্ৰকাণ্ড হৈছি প্ৰকাণ্ড জানাই কালিনাগাৰ খানা হৈছি যেতিয়া প্ৰকাণ্ড হৈ উঠছি কালিনাগাৰ ছাতিৰ পোহৰত বেউলা লখিন্দৰৰ মুখ ঘূৰা ধুনীয়াকৈ দেখা পাইছি আৰু এনেকুৱা ৰূপ বাপৰে কবাৰ ভাষা নাই ইমান ধুনীয়া ৰূপ ছাতিৰ ৰূপে বোলে মইচাৰ আৰু লখিন্দৰৰ ৰূপে বোলে মোৰ ৰূপে বেছি এনাহা বেছি দূৰ আৰু বেউলাৰ ৰূপে বোলে মোৰে একদম মোষ্ট বিউটিফুল দেখা পাই কালি লাগে বোলে ইয়াক নাখালে আজি পদ্মাই মোক মাৰে তথাপি নেদিব ঘাও
মই আৰু এহঁতক অ' নাখাওঁ হা নাখাওঁ এয়াৰনো মাক বাপাকে কেনেকে সহ্য কৰিব তাকেতো হা ময়ে সহ্য কৰিব পৰা নাই হা মই সিহঁতক কামৰ কৰোঁ তহঁতৰ বাপ বাপকে কেনেকে সহ্য এইবুলি দুখত হা এটা মানৱ জীৱনৰ গীত হা মানৱ জীৱনৰ গীত এটা মানৱ জীৱনৰ কেনাই হিউম্যানিটি লাইফ এ সং হা অৰ্থাৎ মানৱ জীৱনৰ এটা গান বাৰু কোৱাচোন মই নাজানো আপনা করে আপনা করি খনিয়া মোহনিয়া মানিরে ঘরে হরতে যাবি গই আপনা কই পার আপনা করি পৃথিবীর আলোহে আপনা করে পার আপনা করি মোহনিয়া মোহনিয়া রঙ্গনা হয়ে যাবরে ভারতে যাবি গই আপনা করি পার আপনা করে দেখো মো দেখো মো দুঃখ দুঃখর উপরে দুনিয়া নিজ মোহনিয়া রঙ্গ মানিলে যাবরে পরতে যাবি গই আপনা করে পার আপনা করে লাগিব লাগিব বুঝালে বুঝাওতা নাই বুঝালে বুঝাওতা নাই দুনিয়া নিজ মোহনিয়া রঙ্গ মানিলে যাবর বলতে যাবি গই আপনা করে পার আপনা করে আকারে মা যাইব ডুবিব আকারে না